বাতি চালন মন্ত্ৰ আৰু তন্ত্ৰ আমি সকলোৱে জানো বহুতান্ত্ৰিকে বাতি এটা চলাই কাৰোবাৰ হেৰুৱা বস্তু চুৰ কৰি লৈ যোৱা বা লুকুৱাই থোৱা বস্তু আৰু ঘৰত কোনোবাই কলা যাদু কৰি বেয়া বস্তু থলে সেইবোৰ বিচাৰি উলিয়ায়। আজি সেই বাতি চালন উপায়টোৰ মন্ত্ৰ আৰু তান্ত্ৰিক প্ৰয়োগটোৰ বিষয়ে এই ভিডিঅ'ত মই আপোনালোকক বুজাই ক'ম। এই উপায় দিওঁতা তান্ত্ৰিক সাধকক গুৰু মানি শুদ্ধ মনে সৎ উদ্দেশ্যত এই উপায় কৰিলে আপোনালোকে ইয়াৰ চাক্ষুষ প্ৰমাণ পোৱাৰ উপৰিও আপোনালোকৰ কাম সিদ্ধি হ'বই, তাত কোনো মিথ্যা নাই। এই উপায় কৰিবলৈ আপোনালোকে পিতলৰ এটা নতুন বাতি ল'ব। তাৰপিছত তাত অলপ আঢ়ৈ চাউল আৰু এফা জবা ফুল ৰাখি বাতিটো এৰাতিৰ বাবে তুলসী গছৰ তলত থৈ দিব। পিছদিনা বাতিটো তুলসী গছৰ তলৰ পৰা লৈ আহি নিম্ন ৰাশিৰ যিকোনো ব্যক্তিক হাতেৰে ধৰি থাকিবলৈ দি এই মন্ত্ৰটো 3 বাৰ জপ কৰিব। মন্ত্ৰটো হ'ল চল চণ্ডী জিনিয়াকৰ বাতিৰ ওপৰ ভৰ, যে কৰেছে চুৰি তাৰ গায়ের উপর সর, কার আইগে কাউরের কামাখ্যা মায়ের আইগে, কার আইগে হাৰিৰ ঝি চণ্ডীৰ আইগে। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ। মন্ত্ৰটো হ'ল চল চণ্ডী জিনিয়াকৰ বাতিৰ ওপৰ ভৰ, যে কৰেছে চুৰি তাৰ গায়ের উপর সর, কার আইগে কাউরের কামাখ্যা মায়ের আইগে, কার আইগে হাৰিৰ ঝি চণ্ডীৰ আইগে। এই মন্ত্ৰ 3 বাৰ জপ কৰাৰ লগে লগে যিজন ব্যক্তিয়ে বাতিটো হাতেৰে ধৰি আছে তাক বাতিটোৱে টানি লৈ গৈ যিজন ব্যক্তিয়ে বস্তু চুৰ কৰিছে তেওঁৰ ওচৰলৈ টানি লৈ যাব, বা বস্তু যদি হেৰাইছে হেৰুৱা বস্তু থকা ঠাইটোৰ ফালে টানি লৈ যাব। যদি কাৰোবাৰ ঘৰত কলা যাদু কৰি থৈছে সেই বস্তু থোৱা ঠাইৰ ফাললৈ টানি লৈ যাব। যদি কলা যাদু কৰি থোৱা বস্তু উদ্ধাৰৰ বাবে এই মন্ত্ৰটো ব্যৱহাৰ কৰিছে তেনেহ'লে মন্ত্ৰটো জপ কৰোঁতে চুৰি শব্দটোৰ ঠাইত যে কৰেছে কলা যাদু বুলি ক'ব। এই তান্ত্ৰিক উপায়টো আপোনালোকে শুদ্ধভাৱে কৰি চাব, প্ৰমাণ নিশ্চয়কৈ পাব। ইয়াতে মই এটা কথা কৈ দিছোঁ যে যিকোনো মন্ত্ৰ কৰিবলৈ হ'লে তান্ত্ৰিক পদ্ধতি কৰিবলৈ হ'লে বা মন্ত্ৰৰ কাম কৰিবলৈ হ'লে আপোনালোকে যিকোনো এজনক গুৰু মানিবই লাগিব। গুৰু বিনে মন্ত্ৰৰ কোনো কাম নাই। গতিকে ইয়াতে মই কৈছোঁ যে যিজন মানুহে এই মন্ত্ৰটো দিব বা যিজন মানুহৰ পৰা আপোনালোকে এই মন্ত্ৰটো পাই আপোনালোকে এই কাৰ্য কৰিব, তেওঁকে আপোনালোকে গুৰু মানি ল'ব নীতি নিয়ম সহকাৰে। তাৰপিছত গুৰু মানি লয় ইয়াতে মই মন্ত্ৰটো যেনেদৰে দিছোঁ ঠিক তেনেদৰে আপোনালোকে জপ কৰিব লাগিব। ইয়াতে ক'ৰবাত কিবা ভুল ভ্ৰান্তি বা শব্দৰ কিবা খেলি মেলি বা দাঢ়ি চিহ্ন কমা যতি বিৰাম চিহ্নৰ কিবা খেলি মেলি আছে বুলি আপোনালোকে শুদ্ধ কৰিবলৈ যায়, তেতিয়াহ'লে এই মন্ত্ৰটোৱে অশুদ্ধ হৈ যাব। এইটো পুৰণিকলীয়া তাহানিৰ পৰা চলি অহা মন্ত্ৰ, বাতি চালন পদ্ধতি তাহানিৰ পৰাই চলি আহিছে, তান্ত্ৰিকসকলে কৰে। গতিকে এই মন্ত্ৰটো যেনেকৈ আছে তেনেকৈ আপোনালোকে জপ কৰিলেহে মন্ত্ৰটোৰ বিশুদ্ধতা বা শুদ্ধতা থাকিব। গতিকে মই ইয়াত যেনেকৈ দিছোঁ ঠিক তেনেদৰে আপোনালোকে মন্ত্ৰটো জপ কৰিব। নিশ্চয় আপোনালোকে যি কামৰ বাবে এই মন্ত্ৰটো প্ৰয়োগ কৰিছে বা এই তান্ত্ৰিক পদ্ধতিটো প্ৰয়োগ কৰিছে তাত আপোনালোকে সফলতা পাবই, তাত কোনো মিথ্যা নাই। গতিকে এনে আপোনালোকে যিকোনো মন্ত্ৰতন্ত্ৰ নকৰিব। যদিহে একেবাৰে প্ৰয়োজন হয় তেতিয়াহে আপোনালোকে এই তান্ত্ৰিক পদ্ধতিটো কৰিব। আৰু মনত ৰাখিব আপোনালোকে সদায় নিম্ন ৰাশিস্থ নিম্ন ৰাশিৰ মানুহৰ হাতেৰেহে বাতিটো ধৰি থাকিবলৈ দিব, তেতিয়াহে কাম দিব। যদি উচ্চ ৰাশিৰ মানুহে বাতিটো ধৰে তেতিয়া বাতিটোৱে একো কাম নকৰিব, লৰচৰ নকৰিব। আৰু নিম্ন ৰাশিৰ মানুহে যদি বাতিটো হাতেৰে ধৰি থাকে তেতিয়াহ'লে বাতিটোৱে নিশ্চয় তেওঁক টানি লৈ যাব। গতিকে এই উপায়টো আপোনালোকে কৰি চাব পাৰে। ইমানেই মই কৈছোঁ। ধন্যবাদ।